সদৌ অসম PHE অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত জলমিত্ৰসকলে আজি ওলাই আহিছে যিহেতু তেওঁলোকে কৰ্মবিৰতি পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু দেখিবলৈ পোৱা গৈছে যে তেওঁলোকক কিছুদিন পূৰ্বে যেহেতু মুখ্যমন্ত্ৰী বা চৰকাৰে যি আশ্বাস প্ৰদান কৰিছিলে যে তেওঁলোকৰ দীৰ্ঘদিনীয়া যিসমূহ দাবী আছিলে সেইসমূহ দাবী 2025 চনৰ প্ৰথম দিনতে তেওঁলোকে সেই দাবীসমূহৰ কিবা এটা কথা ক'ব বা তেওঁলোকৰ দাবীসমূহ মানি ল'বনে তাৰ পৰিৱৰ্তে তেওঁলোকে কি আশ্বাস দিব সেই কথা সদৰি কৰিছিলে কিন্তু দেখিবলৈ পোৱা মতে যে 2025 চনৰ 1 জানুৱাৰীতে যি বহুতৰে সমস্যা সমাধান কৰাত যি দাবীসমূহ আছিল সকলোৰে সমস্যা সমাধান কৰিলে কিন্তু PHE অস্থায়ী শ্ৰমিক কৰ্মচাৰীসকলৰ কোনো ধৰণৰ দাবী কোনো ধৰণৰ কথা উল্লেখ নকৰিলে চৰকাৰে সেই ক্ষেত্ৰত আজি জলমিত্ৰসকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ত তেওঁলোকে অভিযন্তাৰ মুখ্য কাৰ্যালয়ত তেওঁলোকে উপস্থিত হৈছেহি শতাধিক জলমিত্ৰসকলে আজি নিজে তেওঁলোকৰ যি দাবী আছিলে সেই দাবীসমূহ যিহেতু অসম চৰকাৰে মানি লোৱা নাই সেইবাবে সেই দাবীৰ বাবে তেওঁলোকে আজি ইয়াতে আহি উপস্থিত হৈছেহি তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে কোনো ধৰণৰ লগত জড়িত নোহোৱাকৈ তেওঁলোকে নিজাববীয়াকৈ আজি ইয়াতে আহি উপস্থিত হৈছে মুখ্য কাৰ্যালয়ত আৰু সেই মুখ্য কাৰ্যালয় যিটো অভিযন্তাৰ মুখ্য কাৰ্যালয় আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিটো PHE অস্থায়ী শ্ৰমিক কৰ্মচাৰীসকলে যিহেতু কৰ্মবিৰতি পালন কৰিব বুলি কৈছিলে সেই মৰ্মে আজি তথাপিতো তেওঁলোকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে যিহেতু তেওঁলোকে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু ইয়াতে বহু সংখ্যক জলমিত্ৰসকলে ইয়াতে উপস্থিত হৈছে যিহেতু তেওঁলোকৰ যি দাবীসমূহ আছিল সেই দাবীসমূহ মানি নোলোৱাৰ বাবে আজি তেওঁলোকে ইয়াতে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ দাবীসমূহ আছিলে যে আমাক শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰিব লাগে আৰু এংগেজমেণ্টৰ পৰিৱৰ্তে PHEৰ পৰা এপইণ্টমেণ্ট প্ৰদান কৰিব লাগে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে তেওঁলোকে এইখিনি যিসমূহ তেওঁলোকৰ 5 দফীয়া দাবী আছে সেই দাবীসমূহ পূৰণৰ অৰ্থে তেওঁলোকৰ সেই দাবী চৰকাৰে মানি নোলোৱাকৈ তেওঁলোকে বিভিন্ন সমস্যা সমাধান কৰিছে কিন্তু PHE অস্থায়ী শ্ৰমিক যি কৰ্মচাৰী আছে বা তেওঁলোকৰ যি জলমিত্ৰসকল আছে জলমিত্ৰসকলক কোনো ধৰণৰ আশ্বাস দিয়া নাই সেইবাবে আজি তেওঁলোকে মুখ্য জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত তেওঁলোকে উপস্থিত আছে আৰু যিহেতু আমি তেওঁলোকৰ লগত কিছু সংখ্যক কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু খন্তেক পূৰ্বে তেওঁলোকক আশ্বাস দিছে যে তেওঁলোকৰ লগত কিছু কথা পাতিব এতিয়া তেওঁলোকে কথা পাতিছে যিহেতু কথা পতাৰ পিছতে তেওঁলোকক কি আশ্বাস দিলে সেয়া আমি শুনিবলৈ চেষ্টা কৰিম যিহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে যে আচলতে মুখ্য অভিযন্তাৰ কাৰ্যালয়ত যি জলমিত্ৰসকলে আজি ইয়াতে আহি নিজাববীয়াকৈ তেওঁলোকৰ বুজ ল'বলৈ আহিছিলে যে তেওঁলোকে এই ক্ষেত্ৰত কি ব্যৱস্থা লৈছে যিহেতু তেওঁলোকৰ ন্যূনতম যি দৰমহা সেই দৰমহা বৃদ্ধিৰ বাবে তেওঁলোকে বহু দিনৰ পৰা বা বহু আগৰ পৰা তেওঁলোকে এনেদৰে আহি তেওঁলোকৰ লগত কথা পাতে কিন্তু আজিও তেওঁলোকে ওলাই আহিছে যিহেতু 1 তাৰিখ গুচি গ'ল 2025 চনৰ প্ৰথম দিনটোতে কিন্তু চৰকাৰে ঘোষণা কৰিছিলে কিছু বহুতৰে সুবিধা কিন্তু এওঁলোকৰ সুবিধাৰ কথা কোনো চিন্তা নকৰিলে আৰু সেইবাবে আজি 3 তাৰিখে তেওঁলোকে অৱস্থান ধৰ্মঘট পালন কৰিব বুলি কৈছে আৰু অনিৰ্দিষ্ট কাললৈকে যি অৱস্থান ধৰ্মঘট সেই অৱস্থান ধৰ্মঘট পালন কৰিব বুলি কৈছিল যিহেতু তেওঁলোকে আজি আহিছে অহাৰ পিছত তেওঁলোকৰ আশ্বাস দিবলৈ যিহেতু তেওঁলোকে আশ্বাস দিছিলে সেই আশ্বাস শুনাৰ বাবে তেওঁলোকে আহিছিলে কিন্তু তেওঁলোকক কি আশ্বাস দিছে আমি সেয়া শুনাবলৈ চেষ্টা কৰিম যে আচলতে তেওঁলোকে যি কৰ্মবিৰতি পালন কৰিম বুলি কৈছে আৰু সেই কৰ্মবিৰতিৰ বাবে আগতীয়াকৈ তেওঁলোকে আহিছিলে আৰু অহাৰ পিছত কি ক'লে মুখ্য কাৰিকৰী বিভাগ আছে সেই মুখ্য কাৰিকৰী বিভাগ কি ক'ব আজি আপোনালোকে আশ্বাস বিচাৰি আহিছিলে যে তেওঁলোকে কিবা এটা ক'ব কিন্তু আপোনালোকে অহাৰ পিছত কি ক'লে আজি জলমিত্ৰ বিকালে আমি কৰ্মবিৰতিত পালন কৰি আছোঁ গতিকে আমি আঁচনি এৰি আহিছোঁ আমি সকলো জলমিত্ৰ কিবা সংস্থাৰ জৰিয়তে নহয় সকলো ৰাইজৰ জলমিত্ৰ নিজে ওলাই আহিছে আমাৰ জলমিত্ৰবিলাকে মাতি আনিছে আপুনিও জলমিত্ৰ হিচাপে আহক আমিও জলমিত্ৰৰ মানে নিমন্ত্ৰণ পাই কিনে আমি চিফ ইঞ্জিনিয়াৰ আমাৰ মুখ্য কাৰ্যালয়ত আহিছোঁ আমাৰ 1 জানুৱাৰী 2025 মাননীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া তেখেতে কৈছিল আৰু মুখ্যমন্ত্ৰী বৰাকৰ জল জীৱন মিছন সন্মিলনত তেখেতে ভিডিঅ' ৰেকৰ্ড আছে তেখেতে কৈছে আমাৰ 2025 জলমিত্ৰবিলাকৰ দৰমহা বৃদ্ধি হ'ব আমি মিনিমাম ৱেজ আৰু আসাম একৰ্ড মতে মিনিমাম ৱেজৰ দাবী জনাই আছিলোঁ আমাৰ টেবুল মিটিংও হৈছিল আমি 7 মাহ আগতে সচলত আন্দোলন কৰাৰ পাছত 4 মাৰ্চ 2024 টেবুল মিটিং আলোচনাত সেইবিলাক আমাৰ প্ৰস্তাৱ লোৱা আছিল আমাৰ এক্সিডেণ্ট বেনিফিট ডিছকাশ্যন অন মিনিমাম ৱেজ ফৰ জলমিত্ৰ আৰু আমাৰ ইউজাৰ কমিটিৰ জৰিয়তে এংগেজমেণ্ট লেটাৰ আমি অন্তত বিচাৰিছিলোঁ আমাৰ পাব্লিক হেল্থৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাৰ টেম্পৰাৰী এপইণ্টমেণ্ট লেটাৰ দিয়াৰ কাৰণে কিন্তু আমাৰ দীৰ্ঘদিনৰ দাবী আজি মানি নল'লে আজি আমাৰ সকলো জলমিত্ৰ নিজে ওলাই আহিছে আমাৰ মুখ্য কাৰ্যালয়ত চিফ ইঞ্জিনিয়াৰ আৰু MD ছাৰক সুধিছে যে আমাৰ এই ভাৰ্জনত ঘোষণা হোৱাৰ কথা আছিল আৰু কি হ'ল গতিকে আজি AMD ডাঙৰীয়া আমাৰ ওচৰত আহি গ'লে তাৰ হাতত একো নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে জানে আমি তেওঁ কিয় অফিচখন খুলি বহি আছে আমি জলমিত্ৰবিলাকে ৰাইজক খোৱা পানী পাইছোঁ বিশুদ্ধ খোৱা পানী খুৱাইছোঁ কিন্তু তেখেতে উত্তৰ দিব নিবিচাৰিলে আৰু উত্তৰ দিব নোৱাৰে তেখেতে কৈছে তাৰ হাতত নাই গতিকে নাই যদি আমি এই অফিচখন তালা মাৰিব বিচাৰিছোঁ এই অফিচখন বন্ধ কৰিব বিচাৰিছোঁ কিয় যদি তাৰ ক্ষমতা নাই গতিকে চিফ ইঞ্জিনিয়াৰ কিয় খুলি থৈছে বৰ্তমান আপোনালোকক কি আশ্বাস দিলে এতিয়া ওলাই আহি কেনে কিবা
এতিয়া তেখেতে আমাৰ AMD ছাৰজনে যিটো কথা ক'লে সেইটো আমি আমাৰ পিনৰ পৰা জলমিত্ৰ পিনৰ পৰা এটা প্ৰস্তাৱ ওলোটাকৈ দিছোঁ। অসম চৰকাৰে আমাক 500 টকা ভিক্ষা দিব নালাগে, আমি অসম চৰকাৰক ভিক্ষা দিওঁ 500 টকা প্ৰত্যেকে উঠাই, প্ৰত্যেকে 500 টকা আমি প্ৰতিমাহে আমাৰ ঘৰৰ পৰা উঠাই দিম তেওঁলোকক খাবলৈ। মুখ্যমন্ত্ৰীক আমি 500 টকাকৈ ভিক্ষা দিম, প্ৰতিজনে দিম, আমি কথা দিছোঁ। অহা মাহৰ পৰা আমি মুখ্যমন্ত্ৰীক 500 টকা আমি হাজিৰা দিম, তেওঁ যদি ইমান চলিবলৈ দিগদাৰ হৈছে। আমাক ইমান অপমান কৰিব নাপায়। আমি ইমান আশাকৰ্মী অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বঢ়াইছে, আমি ভাল পাইছোঁ বহক, কিন্তু তেওঁলোকতকৈ আমি বহুত গুৰুত্বপূৰ্ণ কাম কৰি আছোঁ। আমি 60 ফুট ওপৰত উঠি পেলাই আমি কাম কৰিব লাগে, আমি হাই ভল্টেজত কাম কৰিব লাগে। তেনেকুৱা অৱস্থাত আমাৰ ইমান আমি ৰিক্সত কাম কৰি থাকোঁ। তাৰপিছত আমাক কি কৰিছে, 5,500 টকা দৰমহা দি আছে। আমি মিনিমাম ৱেজৰ কাৰণে কথা পাতি আছোঁ, তেওঁলোকে কৈ আছে 500 টকা বঢ়াব বোলে, 6,500। এতিয়া 7,000 টকা দিয়ে, 7,000 টকাত মন্ত্ৰীয়ে এবেলা চলি দেখকচোন, তেওঁ পৰিয়াল এবেলা চলাই দেখক। তেওঁ আমাক যে অপমান কৰি আছে, বাৰে বাৰে আমাক যে অৱমাননা কৰি আছে, কাৰণটো কি? আৰু জলমিত্ৰ মই বাৰে প্ৰতি কৈ আছোঁ যে জলমিত্ৰ হৰঘৰ নল হৰঘৰ জল আপোনালোকে নিজে বনাইছে। আমি প্ৰত্যেক ঘৰ মানুহৰ লগত আমি সম্বন্ধত আছোঁ। আপোনালোকে কি বুলি ভাবি আছে? আপোনালোকে AGP BJP কংগ্ৰেছ এনেকুৱা ভাবি আছে নেকি আমাক? আমিতো তেনেকুৱা মানুহ নহয়, আমি পলিটিকেল পাৰ্টি নহয়। আমি কাম কৰিছোঁ চৰকাৰৰ তলত, আমি চাকৰ কৰিছোঁ। আমাক যিটো মিনিমাম ৱেজ দিয়ক, আমাক হাজিৰা দিয়ক, আমি কাম কৰিছোঁ, আমাক হাজিৰা দিয়ক। আৰু এনেকুৱা যদি নহয়, আমি আজি কোনো সন্থা হৈ পেলাই এটা নাই, আমাৰ এইবিলাক সকলো সাধাৰণ জলমিত্ৰ। আৰু আমাৰ সন্থা পিনৰ পৰা এটা লৈছে কাৰ্যসূচী যে আজি 3 তাৰিখৰ পৰা সমগ্ৰ অসমত জলমিত্ৰ কৰ্মবিৰতি পালন কৰি আছে। যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয় তেতিয়ালৈকে আমি পানী চুইচ নিদিবো। আৰু এটা কথা, আমি আজি এটা সিদ্ধান্ত লৈছোঁ, যদি আমাৰ এটা নিৰ্দিষ্ট সময়লৈকে আমি সময়সীমা দিম, তাৰ ভিতৰত যদি চৰকাৰে কাম কৰি নিদিয়ে তেতিয়াহ'লে আমি সকলো জলমিত্ৰ একেদিনাই আমি ৰিজাইন দিম। আমি একেদিনাই ৰিজাইন দিম। আৰু আমাৰ যিবিলাক আঁচনি আছে 90% আঁচনি আমাৰ আগৰ লেণ্ডৰ আমি, মোৰ বোপাই সম্পত্তিত, মোৰ দেউতাৰ সম্পত্তিত আন কোনোবা এজন মানুহক আমি কাম কৰিবলৈ আমি অনুমতি নিদিম। তেতিয়া পানী কেনেকৈ দিব চৰকাৰে জানিব, কেনেকৈ কৰিব। পঞ্চায়তক নি পেলাই আমাৰ মেচিন দি দিয়ক, মেচিন পঞ্চায়তৰ পৰা চলাই থাকিব, আমি একো কৰিব নোৱাৰিম। আমাৰ বিষয় সেইটো। যিহেতু এনেদৰে যি 500 টকা এটা বঢ়াইছে, আচলতে আজিৰ সময়ত 500 টকাৰ মূল্য একদম নাই। যিহেতু বজাৰত ওলাই গ'লে 500 টকা একো নহয়, আৰু সেই সন্মতি মৰ্মে আপোনালোকৰ 500 টকা এটা বঢ়াই দিয়া হৈছে, কি ক'ব? বাইদেউ, যে আমি কিতাপত পঢ়িছোঁ গছত গৰু উঠা কিছুমান কথা থাকে, কিতাপত পাইছোঁ গছত গৰু উঠা কথা। আমাৰ বিভাগীয় মন্ত্ৰী আমাক আজিৰ পৰা যিমান দিনলৈকে প্ৰতাৰণা কৰি আছে, প্ৰতাৰণা কৰোঁতে ইতিমধ্যে অলৰেডি প্ৰায় 2-3 মাহত আমাৰ 15-20 জন ইতিমধ্যে ঢুকাইছে। ইহঁতৰ এক্সিডেণ্ট বেনিফিট ইঞ্চুৰেঞ্চৰ কথা আমি কিমান বাৰ কৈছিলোঁ MD ছাৰক, এইখন অফিচতে বহি কনফাৰেন্স হলত কিমান বাৰ কৈছিলোঁ। তেখেতে কয় হ'ব আলোচনা কৰিম। আজিলৈকে সেইবিলাক এটাও ফলপ্ৰসূ হোৱা নাই। আজি যোৱাকালি আমাৰ সন্থাৰ পৰা আহ্বান দিছে, গোটেই অসমত কৰ্মবিৰতি চলি আছে। আজি যিবিলাক চাই আছে সকলো জলমিত্ৰ, ইয়াত কোনো সভাপতি সম্পাদক নাই, সকলোৱে জলমিত্ৰ। আৰু এটা কথা, আৰু চৰকাৰে আমাৰ লগত আলোচনা কৰাৰ 1 সপ্তাহ বা 3 দিন পিছতে ডিপাৰ্টমেণ্টত বেলেগকৈ নোটিছ পঠাই দিয়ে, টকা কালেকশ্যন কৰক, ঘৰে ঘৰে যায়। আমাৰ লগত আলোচনা কৰে এটা, তলেদি কাগজ পঠাই দিয়ে আৰু এখন। ইমান প্ৰতাৰণা আমাৰ লগত কৰি আছে, আমি আৰু সহ্য নকৰোঁ। এই যে আপুনি দেখা পাই আছে, আমি বনখন ঘূৰালে চাব কিমান বোমাও 1 বছৰ, 1.5 বছৰ, 2 বছৰ আছে, ৰিটায়াৰমেণ্ট হ'ব। ইহঁতে পৰিয়াল ভালকৈ পোহপাল দিব পৰা নাই। আমিও হয় একে ৰাস্তা, আমি আৰু সহ্য নকৰোঁ। এই 500 টকা আমাক নালাগে। গভৰ্ণমেণ্ট এখনৰ মন্ত্ৰী MLA বিধায়কৰ দৰমহাজুল 60% বঢ়াব পাৰে। আমাক ITI ট্ৰেইনিং কৰাইছে, স্কিল ইণ্ডিয়া ট্ৰেইনিং কৰাইছে। আমি নিপুণ শ্ৰমিকৰ যিটো ভাত্তা মিনিমাম ৱেজেছ, সেইখন আমাক দিয়ক। NRIGM স্কিম কওক, সৰ্বশিক্ষা কওক, আজি ৰান্ধন কৰ্মী, আশা কৰ্মী, অংগনবাদী কৰ্মী, ইহঁতক এণ্ড্ৰইড মোবাইল দিছে, মাষ্টৰবিলাকক এণ্ড্ৰইড মোবাইল দিছে। ইহঁতে চব কাগজ পাতি ৰেকৰ্ড পাতি মোবাইলত দি থাকে। আৰু আমাক বিভাগৰ পৰা আমাক হেঁচা দি আছে, আপোনালোকে ফ'ল'মিটাৰ আপডেট দিয়ক। না আমাক এণ্ড্ৰইড মোবাইল দিছে, না আমাক কোনো ট্ৰেইনিং কৰাইছে। এখন চাইকেলো দিয়া নাই। আমি এণ্ড্ৰইড মোবাইল পোৱাৰ লগে আমি কোনো ফ'ল'মিটাৰ আপডেট নিদিওঁ। তাৰপিছত আমাৰ 500 টকা বঢ়াইছে, 500 টকা আমাক নালাগে। আমাৰ এজন বক্তাই কৈ গৈছে যে 500 টকা আমি মাহে গভৰ্ণমেণ্টৰ যিটো এটা অনুদান ফাণ্ড আছে CMৰ, 500 টকা আমি প্ৰত্যেক ঘৰৰ পৰা জলমিত্ৰই ঘৰৰ পৰা CMৰ সেই অনুদান ফাণ্ড লৈ আমি পঠাই দিম। ধন্যবাদ। যিহেতু আপোনাৰ ওচৰলৈকে আহিছে, কি ক'ব? ইমান কষ্টকৈ আপোনালোকৰ নিজৰ পৰিয়াল পোহপাল যি ৰজা প্ৰজাৰ কুকুৰ কথা চিন্তা নকৰে, সেই ৰজা অধিকাৰ নাই। তেওঁলোকে পদত্যাগ কৰিব লাগে, হয়নে নহয়? আমাক কিমান অপমান, 500 টকা আমি 200 টকা হাজিৰা হয় নি ক'ৰবাত? ভাৰতীয় সংবিধানে আমাক যিটো লেবাৰ লাইনত গাইডলাইন দিছে দৰমহা দিয়াৰ, সেইটো তেওঁলোকে ব্যৱহাৰ কৰিব জনা নাই। জানিছে জানো? 721 টকা আমাক দিবা দিছে, তেওঁলোকে আমাৰ কথাটোত লাট মাৰি দিছে। তেওঁলোকে ভাৰতীয় সংবিধানৰ বস্তু হয়তো জানা নাই, হয়তো তেওঁলোকে মই মতলবী কৰা নাই অহংকাৰত।
আমি কেনেকৈ জীয়াই থাকোঁ সেইটো কথা 6,000 টকা দি 6,000 টকা দি জীয়াই থাকিব পাৰি জানো সকলোৰে পৰিয়াল এটা আছে যিহেতু এনেদৰে হেজাৰ হেজাৰ যি জলমিত্ৰসকলৰ লগতে বিভিন্ন PHE অস্থায়ী কৰ্মচাৰী সংস্থা আজি সকলোৱে উপস্থিত হৈছে যিহেতু তেওঁলোকে সন্মতি মৰ্মে 500 টকা যি প্ৰস্তাৱ আছে 500 টকা বঢ়াই দিব বুলি কিন্তু তথাপিতো তেওঁলোকে সেই 500 টকা আচলতে কোৱা নাই বা তেওঁলোকে বঢ়াব নালাগে বুলি কৈছে 500 টকা এটা বঢ়োৱাৰ 500 টকা বঢ়োৱাৰ 500 টকা বঢ়াব সেইটো আমি অত্যন্ত আনন্দিত হৈছোঁ এখন চৰকাৰে আমাক জলমিত্ৰসকলে 500 টকা বঢ়াই আমাৰ পৰিয়াল চলাত সহায় কৰিছে আমাৰ ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈছে যে 500 টকাটো আমাৰ ফালৰ পৰা প্ৰত্যেক মাহে অসম গভৰ্ণমেণ্টক আমি দিম গতিকে আমি আজি এই আপোনাৰ এই মিডিয়াৰ জৰিয়তে আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দেৱক অনুৰোধ জনাইছোঁ তেখেতে অতি কম সময়ৰ ভিতৰত আমাৰ যদি দাবীসমূহ পূৰণ নকৰে আমি কেতিয়া অনিৰ্দিষ্টকাললৈ আমাৰ কৰ্মবিৰতি থাকিব তাৰপিছত আৰু ইয়াতকৈ ডাঙৰ আমাৰ কাৰ্যসূচী হ'ব তেতিয়া কিন্তু আমাৰ জলমিত্ৰসকল দায়ী নহ'ব তেতিয়া দায়ী হ'ব আমাৰ বিভাগীয় মন্ত্ৰী মহোদয় আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ে আমাক আগুৱা বাঢ়ি আছে আমাৰ জলমিত্ৰসকলৰ এতিয়া যি 6,500 টকা দি আছে ইলেক্ট্ৰিচিটি বিলৰ নামতে দি আছে জলমিত্ৰসকলৰ নামত এতিয়াও দিয়া নাই গতিকে আমাৰ ধৰিবলৈ জেগা নাই আমাৰ কাম কৰি আছোঁ জল যান্ত্ৰিক কাৰিকৰী বিভাগত কিন্তু আমাক দৰমহা দি আছে PNRDৰ পৰা আমাৰ ইউজাৰ কমিটি আছে তেওঁলোকৰ এছুৱে আমাক ধমকি দিয়ে গতিকে আমি ক'ত যাম আমাক এটা জেগা লাগে আমি এঠাইৰ পৰা কাম কৰিব বিচাৰোঁ আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা কাম কৰিব বিচাৰোঁ ধন্যবাদ এনেদৰে দেখিব পাৰিছে যে আচলতে তেওঁলোকে আজি হেজাৰ হেজাৰ যি জলমিত্ৰ বা PHE অস্থায়ী কৰ্মচাৰীসকল আছে সকলোৱে আজি ইয়াতে উপস্থিত হৈছে যিহেতু তেওঁলোকৰ যিটো MD মহোদয় আহি তেওঁলোকক আশ্বাস দিছে যে তেওঁলোকক 500 টকাকৈ বঢ়াই দিয়া হ'ব সেই প্ৰস্তাৱ দিছে কিন্তু তেওঁলোকে সেই প্ৰস্তাৱ মানি ল'বলৈ সন্মতি নহয় কাৰণ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বজাৰত ওলাই গ'লে যে 100 টকা বা 200 টকা বা বজাৰত ওলাই গ'লে 500 টকা একোৱেই নহয় কাৰণ যি মূল্য বৃদ্ধি হৈছে তাৰ বাবে যিহেতু 500 টকা বঢ়াই দি আছে আৰু তেওঁলোকে সেই 500 টকা সন্মতি নহয় যিহেতু তেওঁলোকে কৰ্মবিৰতি পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰী চৰকাৰ বা বৰ্তমান অসম চৰকাৰ তেওঁলোকে আহ্বান জনাইছে যে তেওঁলোকৰ যি দাবী আছিলে বা তেওঁলোকৰ যি আচলতে সমস্যা সেই সমস্যাসমূহ যাতে তেওঁলোকৰ সমাধান কৰে সেইবাবে যে ওলাই আহিছে আৰু আমি দেখুৱাবলৈ চেষ্টা কৰোঁগে যে পৰৱৰ্তী সময়লৈকে দেখুৱাম যে তেওঁলোকে আৰু তেওঁলোকৰ সেই আশ্বাস বা সেই দাবী অসম চৰকাৰে মানি লয় নে তেওঁলোকে এনেদৰে কৰ্মবিৰতি পালন কৰি থাকিব চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285